সিএ আন্দোলনৰ পিছত ভাৰতীয় জনতা পাৰ্টিয়ে 2021 চনৰ নিৰ্বাচনত বিজয়ী হ'ব তাক আমাৰ দলৰ কাৰ্যকৰ্তাই হওক বা মুখ্যমন্ত্ৰীয়ে হওক বা মন্ত্ৰীয়ে হওক কোনেও 100% সাহসেৰে ক'ব পৰা নাছিল আৰু সেপ্টেম্বৰ অক্টোবৰত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ধৰণে এক ৰাজনৈতিক পাশা খেলৰ সৃষ্টি কৰা হৈছিল আমাৰ মনত কৰবাত নহয় কৰবাত সন্দেহো আছিলে যে আমি বিজেপি পুনৰবাৰ উভতি আহিব পাৰিম নে নোৱাৰিম সিএ আন্দোলনৰ বিভীষিকা সেপ্টেম্বৰ অক্টোবৰৰ ৰাজনৈতিক ঘটনা প্ৰবাহৰ পিছতো বিজেপিয়ে যদি আজি বিজয় মুকুট পিন্ধিছে তাক কেৱল মাত্ৰ নৰ আৰু নাৰায়ণৰ আশীৰ্বাদ লুকাই আছে তাক মই অন্তৰৰ সৈতে বিশ্বাস কৰোঁ মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী বিধায়ককে অনুৰোধ কৰিছো আমি আমাৰ আদৰ্শ স্থিতপ্ৰজ্ঞ হৈ থাকিব লাগিব আমি আমাৰ এই 5 বছৰীয়া যাত্ৰা পথত আমাৰ সভ্যতা আৰু সংস্কৃতিক আমি সুৰক্ষিত কৰিবৰ বাবে আমি কাম কৰিব লাগিব সনাতন সভ্যতাৰ মহত্বপূৰ্ণ আদৰ্শ আমাৰ জীৱনৰ প্ৰেৰণাৰ স্ৰোত হিচাপে লৈ আমি অসমৰ জনতাক সুৰক্ষাৰ কবচ পিন্ধাব লাগিব অটল অবিচল আৰু অনিৰুদ্ধ গতিৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব লাগিব আজিৰ দিনটোত আমি পুনৰ এবাৰ সংকল্পবদ্ধ হম যে ভাৰতীয় জনতা পাৰ্টিৰ মহান আদৰ্শৰে আমি দীক্ষিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ মহান আদৰ্শ জনতাৰ মাজলৈ লৈ যোৱাৰ বিশাল অংগীকাৰেৰে আৰু অসমৰ জনতাক প্ৰতিটো ক্ষণ প্ৰতিটো পণ অসমৰ জনতাক সেৱা কৰাৰ দৃঢ় সংকল্পৰে আমি আমাৰ এই 5 বছৰৰ যাত্ৰা পথত আমি আগুৱাই লৈ যাম কোনোবাই ভাবিব পাৰে যে 100-200 আসনে বিজেপিৰ সীমা মই অন্তৰৰে সৈতে বিশ্বাস কৰোঁ ভাৰতীয় জনতা পাৰ্টিয়ে নিজ আদৰ্শত অটল থাকি অসমৰ জনতাক সেৱা কৰি 2031 চনৰ নিৰ্বাচনত আমি ইয়াতকৈও বেছি আসন আমি পাব পাৰো যদি আমি আমাৰ কৰ্তব্য পথত স্থিতপ্ৰজ্ঞ হৈ থাকিব পাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন আমাৰ বাবে এক প্ৰেৰণাৰ জীৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনে দেশৰ বাবে উৎসৰ্গিত জীৱনে আমাৰ প্ৰতিজনৰ প্ৰেৰণাৰ প্ৰতীক মই বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ আদৰ্শৰে আমি সকলোৱে প্ৰেৰণা লাভ কৰিম গৃহমন্ত্ৰী অমিত শ্বাহৰ জীৱনৰ আদৰ্শ আৰু কৰ্তব্য নিষ্ঠাৰে আমি প্ৰেৰণা লৈ আমি আমাৰ কৰ্তব্য পথত আগবাঢ়িম মই কিছুমান অবাঞ্ছিত লোক আমাৰ মাজলৈ সোমাই আহে আৰু ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ আৰু আমাৰ কৰ্তব্য নিষ্ঠাৰ প্ৰতি ৰাইজৰ মনত সন্দেহৰ সৃষ্টি কৰে চৰকাৰী কামৰ পৰা আৰম্ভ কৰি চৰকাৰী সেৱালৈকে আমাৰ আদৰ্শক বিৰোধিতা কৰা সেই চাম ব্যক্তিয়ে যিয়ে অসমৰ সুৰক্ষাৰ ওপৰত প্ৰশ্নবোধক চিন আনে তেনেকুৱা ব্যক্তিয়ে আমাৰ যাতে কাৰোৰে পৰা আশয় নাপায় তাৰ প্ৰতি আমি সাৱধান হৈ থাকিব লাগিব যোৱা 5টা বছৰ 10টা বছৰত এনে যিসকল অবাঞ্ছিত ব্যক্তিয়ে ক'ব নোৱাৰাকৈ আমাৰ মাজত প্ৰৱেশ কৰিছিলে তেওঁলোকক আমি আকৌ নিজৰ গন্তব্য স্থানলৈকে উভতাই পঠাব লাগিব কাৰণ আমি আদৰ্শৰ সৈতে বুজাবুজি নকৰো আমি পংকিলতাৰ সৈতে বুজাবুজি নকৰো আমাৰ বাবে ৰাষ্ট্ৰ প্ৰথম আমাৰ বাবে আমাৰ আদৰ্শ প্ৰথম অসমৰ সুৰক্ষাৰ প্ৰতি প্ৰত্যাহ্বান হ'ব পৰা কোনো ব্যক্তিকে
আমাৰ ঘৰ আৰু আমাৰ মাজত স্থান নিদিও সেই সংকল্প আমি দৃঢ়তাৰে ল'ব লাগিব আজি উপস্থিত মই কাৰ্যকৰ্তা বন্ধুসকলক অনুৰোধ কৰিম কৰবাত যদি কেতিয়াবাকৈ কোনোবাই যদি গম পায় গম নাপায় এনে অবাঞ্ছিত ব্যক্তিসকলৰ লগত হলিগলি কৰে মই আপোনালোকক অনুৰোধ কৰিম মোক আপোনালোকে অৱগত কৰিব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ সমস্ত শক্তিৰে সেই ব্যক্তিসকলক উলিয়াই পঠিয়াবৰ বাবে মই সমস্ত মোৰ শক্তি মই প্ৰয়োগ কৰিম ই কাৰোবাৰ বাবে অলপ হয়তো টান শব্দ হ'ব পাৰে কিন্তু সেই টান শব্দ মই এই কাৰণে ব্যৱহাৰ কৰিছো 102খন আসনৰ অকল্পনীয় বিজয়ক আমি কেতিয়াও ৰাইজৰ মাজত দুখ আৰু হতাশালৈ পৰিৱৰ্তন হ'ব দিব নোৱাৰো কাৰণ মই পুনৰ কম এই 102খন আসন আমাৰ উপাৰ্জন নহয় এই 102খন আসন ভাৰতীয় জনতা পাৰ্টিৰ লাখ লাখ কাৰ্যকৰ্তাৰ সাধনাৰ ফল এই 102খন আসন আমাৰ আদৰ্শৰ প্ৰতিফলন আৰু এই 102খন আসন নেদেখাজনৰ আশীৰ্বাদৰ নিৰ্মালী